মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, স্পেচিয়েলি ক্লাছ 7 ছ'চিয়েল ছায়েন্স, তোমালোকৰ এইবিলাক প্ৰশ্ন আহিব পাৰে। প্ৰথম প্ৰশ্ন হ'ল শিল কেইবিধ? ইয়াৰ উত্তৰ হ'ব শিল 3বিধ: ৰূপান্তৰিত শিল, গেদীয় শিল আৰু আগ্নেয় শিল। মনত থাকিবনে? তাৰপিছত মণিক কেইবিধ? ইয়াৰ উত্তৰ হ'ব মণিক 2বিধ। এটাৰ নাম হ'ল শিল গঠন কৰা মণিক আৰু আনটোৰ নাম হ'ল আকৰ গঠন কৰা মণিক। তো এতিয়া আগ্নেয় শিলৰ দুটা উদাহৰণ দিয়া। আগ্নেয় শিলৰ দুটা উদাহৰণ দিবলৈ কৈছে। তো উদাহৰণ কেইটা কি কি হ'ব? মাইক আৰু গ্ৰেনাইট। ঠিক তেনেকৈ গেদীয় শিলৰ দুটা উদাহৰণ দিয়া। ইয়াৰ উত্তৰ হ'ব চূণশিল আৰু বোকা শিল। ঠিক তেনেকৈ ৰূপান্তৰিত শিলৰো দুটা উদাহৰণ দিয়া। ইয়াৰ উত্তৰ হ'ব মাৰ্বল আৰু প্লেট। থেংক ইউ।